নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। প্ৰয়াত তৰুণ গগৈৰ দিনত যেতিয়া চোৰাং চিকাৰীৰ হাতত গড়ৰ বংশ ধ্বংস হ'বলৈ উপক্ৰম হৈছিল, তেতিয়া তেওঁ কৈছিল আমেৰিকাতো গড় মৰে। পিছত হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত এদিন ফাদিল কৰিছিল যে চৰকাৰী পৃষ্ঠপোষকতাতে হৈছিল সেই গড় হত্যাবোৰ। খৰ্গবেচা টকাৰে নিৰ্বাচনী খৰচ উলিয়াইছিল কংগ্ৰেছ দলে। যি নহওক, আমেৰিকা আফ্ৰিকাত গড় মৰিলেও কিন্তু অসমত এতিয়া নমৰে। উদাহৰণস্বৰূপে 2025 বৰ্ষটোত এটাও গড়ৰ মৃত্যু নোহোৱা ঘটনাই তাৰেই প্ৰমাণ কৰে। এতিয়া গড় সম্পূৰ্ণ সুৰক্ষিত হোৱাৰ পিছত কাজিৰঙাৰ বন্য জীৱ জন্তুৰ বাবে আৰামদায়ক আৰু স্বচ্ছন্দ জীৱনৰ কথা চিন্তা কৰিছে অসম চৰকাৰে। সেয়েহে বিশাল বাজেটেৰে নিৰ্মাণৰ বাবে সাজু কৰা হৈছে এলিভেটেড কৰিডৰ। পিছে কংগ্ৰেছৰ তাতো আপত্তি। গৌৰৱ গগৈয়ে প্ৰকাশ্যে প্ৰশ্ন তুলিছে যে ইমান টকা খৰচ কৰি এলিভেটেড কৰিডৰ নিৰ্মাণ কৰাতকৈ সেই টকাৰে বান গৰাখহনীয়া প্ৰতিৰোধৰ কাম নকৰিলে কিয়? এয়া কেৱল বিৰোধী হিচাপে বিৰোধ কৰিব লাগে বাবেই বিৰোধ কৰা কথা। কিয়নো তেওঁলোক যে বান খহনীয়াৰ প্ৰতি কোনো দিনেই ইণ্টাৰেষ্টেড নহয়, সেই কথা বিগত দিনবিলাকত তেওঁলোকে কৰি অহা কামবোৰে প্ৰমাণ কৰে। উদাহৰণ হিচাপে তেওঁৰ পিতৃৰ বাক্য কি আছিলে? চীনতো বানপানী হয়। বানপীড়িত হাজাৰ হাজাৰ মানুহক সান্তনা দিয়াৰ পৰিৱৰ্তে ৰাজ্যৰ মুৰব্বী হৈ এনেকৈ তেওঁ সমগ্ৰ বিষয়টোকে পাতল কৰি পেলাবৰ যত্ন কৰিছিল। এতিয়া বানাক্ৰান্ত ৰাইজৰ কাৰণে পুত্ৰ গৌৰৱ গগৈৰ হৃদয় উঠলি উঠা বুলি ক'লে আমি কিয় বিশ্বাস কৰিম? আহকচোন শেহতীয়াভাৱে গৌৰৱ গগৈৰ বক্তব্য অকণমান শুনি লওঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমি স্বাগতম জনাইছোঁ। 7,000 কোটি টকা তেওঁলোকে এটা প্ৰজেক্ট কৰিবলৈ বিচাৰে, কিন্তু আজি অসমৰ জ্বলন্তৰ সমস্যা হ'ল বানপানী গৰাখহনীয়া। এই 7,000 কোটি টকা আমাৰ মথাউৰি যদি মেৰামতিত খৰচ কৰিলোহেঁতেন, মই ভাবোঁ দুখীয়া মানুহবোৰ বেছি উপকৃত হ'লহেঁতেন। এতিয়াও কাজিৰঙাৰ এলিভেটেড কৰিডৰ জীৱ জন্তুৰ বাবে কি প্ৰভাৱ পেলাব আমিতো দেখা পাইছোঁৱেই যে কিছুমান কামবোৰ এতিয়া হাইৱে বা টোল গেটৰ কামবোৰ বছৰে বছৰে 3 বছৰ 4 বছৰ চলি আছে। তো 3-4 বছৰৰ কাৰণে কৰিডৰ কামবোৰ চলি থাকিব। ধূলি বালি এইবোৰ চব তাত ব্যয় থাকিব। তো জীৱ জন্তুৰ ওপৰত কি প্ৰভাৱ পেলাব, পানীৰ ওপৰত কি প্ৰভাৱ পেলাব, ইয়াৰ ওপৰত কি ষ্টাডি কৰা গৈছে? আৰু যদি 7,000 কোটি টকা যদি আমাৰ মথাউৰি মেৰামতিৰ ক্ষেত্ৰত কৰিলেহেঁতেন, তো কিমান আমাৰ কৃত্ৰিম বানপানীৰ সমস্যাৰ ওপৰত কৰিলেহেঁতেন, মই ভাবোঁ বেছি উপযুক্ত চৰকাৰী ৰাজহুৱা ধন আমি ব্যৱহাৰ কৰিব পাৰিলোহেঁতেন। দৰ্শকসকল, গৌৰৱ গগৈৰ কথা শুনিলে আমি বিচাৰোঁ কাজিৰঙাৰ বন্য জন্তুও সুৰক্ষিত থাকিব লাগে আৰু বানমুক্ত অসম এখনো আমাক লাগে। অমুকটো কৰাতকৈ তমুকটো নকৰিলে কিয়, অমুকটো নালাগে অমুকটোহে লাগে, এনেধৰণে কোৱাৰ দিন এতিয়া নাই। পীযুষ হাজৰিকাৰ মন্ত্ৰিত্বত অসম এতিয়া বানমুক্ত হোৱাৰ দিশে গতি কৰিছে। ইতিমধ্যে 80% সফলতাও অৰ্জন কৰিছে অসমে। এই কথা অফিচিয়েল ৱেবছাইটবোৰত চালে আপোনালোকে গম পাব আৰু প্ৰেক্টিকেলো মানুহবিলাকক সুধিলে গম পাব। আমি নিজেও গম পাইছোঁ যে বানপানী আগতকৈ যথেষ্ট কমিছে। যি নহওক, তেওঁ যিহেতু বিৰোধী দলৰ সভাপতি, সেয়ে বিৰোধ কৰিবই বুলি ধৰি লৈছোঁ। কিন্তু এনে কথাৰ প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মাই জানো নিদিয়াকৈ থাকিব পাৰে? প্ৰধানমন্ত্ৰীৰ উপস্থিতিতে কিদৰে গৌৰৱ গগৈক তেওঁ সকীয়ালে চাওকচোন। যোৱাকালি কংগ্ৰেছ দলৰ এজন সাংসদে এই এলিভেটেড কৰিডৰক বিৰোধিতা কৰিছে। মই কংগ্ৰেছ দলৰ এই সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক ক'ব খোজো, আপুনি বিৰোধিতা কৰি থাকক, কিন্তু অসমে সপোন দেখিছে আকাশ চোৱাৰ, আৰু অসমে আকাশ চুবই। এই কথা মই আপোনাক স্পষ্টভাৱে ক'ব বিচাৰো। আজি অসমীয়াই কোনো পাকিস্তানৰ এজেণ্টৰ ওচৰত আত্মসমৰ্পণ নকৰে। আজি অসমীয়াই কোনো অচিনাকি মানুহৰ ওচৰত আত্মসমৰ্পণ নকৰে। অসমীয়াই অচিনাকি মানুহৰ মাটি উচ্ছেদ কৰি বটদ্ৰৱা থানত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছে। কাজিৰঙাত আজি অচিনাকি মানুহক উচ্ছেদ কৰি আমি এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিম। এয়া হৈছে নতুন অসমৰ স্বপ্ন, এয়া হৈছে নতুন অসমৰ দিগন্ত। আৰু সেইবাবে আমি সকলোৱে আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আত্মবিশ্বাসী, অটল আৰু আমি অবিচল যে আমি অসমক নতুনকৈ নিৰ্মাণ কৰিম। ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি অসমক প্ৰতিষ্ঠা কৰিম। দৰ্শকসকল, এয়া আছিলে বাগৰুম্বা নৃত্য প্ৰদৰ্শনৰ আগে আগে ভাষণত কোৱা মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্য। মুখ্যমন্ত্ৰীয়ে যোৱাকালি ছুইজাৰলেণ্ডলৈ উৰা মাৰিছে 4দিনীয়া ভ্ৰমণসূচীৰে। ছুইজাৰলেণ্ডৰ ডেভছত অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড ইকনমিক ফৰামলৈ প্ৰথমবাৰৰ বাবে অংশগ্ৰহণৰ সুযোগ পাইছে অসমে। যোৱাকালি ফ্লাইটত উৰা মৰাৰ আগে আগে ফেচবুক লাইভ যোগেও গৌৰৱ গগৈক তেওঁ যথেষ্ট সকীয়াই থৈ যায়। আহক কি কৈছিলে লাইভ যোগে আমি অকণমান শুনিবলৈ যত্ন কৰোঁ। যোৱাকালি অত্যন্ত দুখো পালোঁ যে কংগ্ৰেছ দলৰ সভাপতি
সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই এই এলিভেটেড কৰিডৰটোৰ বিৰোধিতা কৰিছে 2019 চনত বৰ্তমানৰ নেশ্যনেল হাইৱেটোৰ কাৰণে বানপানীৰ সময়ত কাজিৰঙাত 1300 জীৱ-জন্তুৰ মৃত্যু হৈছিল প্ৰতি বছৰে 300-400 জীৱ-জন্তুৰ মৃত্যু হৈয়ে থাকে বানপানীৰ সময়ত আৰু বানপানীৰ সময়ত আপোনালোকৰ মনত আছে আমি যেতিয়া ট্ৰাকবিলাক ডাইভাৰ্ট কৰি দিওঁ তেজপুৰেদি মানুহৰ কিমান ক্ষতি হয় আজি 7,000 কোটি টকা অসমত বিনিয়োগ হ'ব অকল জিএছটিৰ পৰাই অসমে লাভ কৰিব অলমোষ্ট 700 কোটি টকা আৰু এই এলিভেটেড কৰিডৰটোৱে কাজিৰঙাৰ বন্য জীৱ-জন্তুক ৰক্ষা কৰিব আৰু আটাইতকৈ ডাঙৰ কথা গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰা যোৰহাটৰ লোক যেতিয়া গুৱাহাটীলৈ আহিব বা গুৱাহাটীৰ লোক যেতিয়া যোৰহাটলৈ আহিব তাৰ ডিষ্টেন্স 1 ঘণ্টা কমি যাব 1 ঘণ্টা ডিষ্টেন্স কমা মানে গাড়ীৰ পেট্ৰল কিমান কমিব গাড়ীৰ ডিজেল কিমান কমিব আপোনালোকে ইয়াৰ ইকনমিক ভেলুটো চিন্তা কৰক ফ্লাইঅভাৰ এখন বনালোৱা আৰু ফ্লাইঅভাৰৰ ইকনমিক ইম্পেক্ট আজি গুৱাহাটী জু ৰোডত ফ্লাইঅভাৰ হৈছে চিন্তা কৰক আগতে গাড়ীৰ গিয়েৰ বদলাই ট্ৰেফিক জামত লাহে লাহে গাড়ী চলাওঁতে পেট্ৰল ডিজেল কিমান লাগিছিল এতিয়া ফ্লাইঅভাৰ হোৱাৰ কাৰণে পেট্ৰল ডিজেলৰ খৰচ কিমান কমি গ'ল গুৱাহাটী আৰু যোৰহাটৰ মাজত যদি 1 ঘণ্টাৰ দূৰত্ব কমি যায় এজন ব্যক্তিয়ে কিমান বেছি তেল ডিজেল পেট্ৰল সঞ্চয় কৰিব আপোনালোকে তাক এবাৰ মাত্ৰ ভাবি চাওক আজি এই গৌৰৱ গগৈয়ে যোৰহাটত উৰণীয়া সেতু নিৰ্মাণৰো বিৰোধিতা কৰিছিল কিন্তু মই আজিও কৈছো যে আমি কাৰো বাধা নামানো হিমালয়ো যদি অসমৰ উন্নতিৰ সন্মুখত থিয় হয় আমি হিমালয় পাৰ কৰিম এইখন অটল অবিচল আৰু আত্মবিশ্বাসী অসম তিনিটা শব্দ মই আপোনালোকক ক'ব খোজো অটল অবিচল আৰু আত্মবিশ্বাসী অসম গৌৰৱ গগৈয়ে বিৰোধিতা কৰিছিলে যোৰহাটত ফেব্ৰুৱাৰী মাহত আমি উৰণীয়া সেতুখন উদ্বোধন কৰিম আৰু আজি যোৰহাটৰ এজন ৰাইজেও আমাক বিৰোধিতা কৰা নাই কাৰণ ৰাইজে দেখিছে যে আমাৰ পলিটিকেল উইল আছে ৰাজনৈতিক ইচ্ছা শক্তি আছে যে যিমান সময়ত কম সিমান সময়ৰ ভিতৰতে আমি উৰণীয়া সেতু নিৰ্মাণৰ কাম আমি শেষো কৰিম ৰাইজক উপহাৰো দিম আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদৰ লগে লগে এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল এতিয়া গৌৰৱ গগৈ যদি সন্মুখতো থিয় হয় যেনেকে মানুহে এভাৰেষ্ট পাৰ কৰে তেনেকে অসমৰ ইচ্ছা শক্তিয়ে তেওঁৰ বাধাক অতিক্ৰম কৰি কাজিৰঙাৰ এলিভেটেড কৰিডৰেৰে আমি জীৱ-জন্তুকো বচাম আৰু গুৱাহাটী আৰু যোৰহাটৰ মাজৰ দূৰত্ব 1 ঘণ্টা আমি কমাই পেলাম দৰ্শকসকল এইখিনিতে এটা প্ৰশ্ন মনলৈ আহে গৌৰৱ গগৈ বাৰু ৰাজনৈতিকভাৱে সঁচাকৈয়ে অপৰিপক্ক নেকি এলিভেটেড কৰিডৰৰ বিৰোধিতা কৰা মানে কাজিৰঙাবাসীক বিতুষ্ট কৰা তেওঁ কি কাজিৰঙাৰ মানুহৰ ভোট নালাগে নেকি ইয়াৰ আগতে ছেমি কণ্ডাক্টৰ উদ্যোগ কৰ্ণাটকত নহয় অসমত কিয় হ'ল বুলি প্ৰশ্ন তুলিছিল তেওঁ কি জাগিৰোডবাসীৰ ভোট নিবিচাৰে নেকি এনেধৰণৰ কথা কিন্তু তেওঁ ধুবুৰী বাগবৰ চেঙা জনিয়াক লৈ আমি কোনোদিন পোৱা শুনা নাই আচলতে তেওঁৰ ৰাজনীতি কাক লৈ আৰু কিহৰ বাবে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত এই বিষয়ে আলোচনা কৰিব আকৌ কৈছো আমাক বানমুক্ত অসমো লাগে এলিভেটেড কৰিডৰো লাগে অমুকটো এৰি তমুকটো নহয় আমাৰ বিশ্বাস অসমে এতিয়া অমুকটোও কৰিব পাৰে তমুকটোও কৰিব পাৰে আকৌ কৈছো আপোনাৰ অভিমত কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব আজিলৈ এৰিছো ভালে থাকক কুশলে থাকক ধন্যবাদ